বা অন্য যিকোনো বস্তুৰ গ্ৰুপ অফ বা তাক একেলগে আপুনি ক'ব পাৰিব কালেক্টিভ নাউন কি বুলি ক'ব পাৰিব কালেক্টিভ নাউন সো আপোনালোকৰ এক্সামত প্ৰশ্ন বেলেগ বেলেগ ধৰণৰ আহিব পাৰে কেতিয়াবা আপোনালোকে ক'ব যে কালেক্টিভ নাউন অফ শিপ বুলি ক'ব কেতিয়াবা আপোনালোকৰ আহিব গ্ৰুপ অফ শিপ বুলি সো আপোনালোকৰ প্ৰশ্নটো একেটাই হ'ব কেতিয়াবা আকৌ আহিব এ ডেছ অফ শিপ তেনেকুৱা টাইপৰ আহিব কালেক্টিভ নাউন তাত অপশ্যনবিলাক দিয়া থাকিব তাৰ পৰা আমি চুজ কৰিব লাগিব তেনেকুৱা ধৰণৰ প্ৰশ্ন আমি ডিছকাছ কৰিছোঁ আজি আমি ডাইৰেক্টলি গ্ৰুপ অফ বুলি ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন টাইপৰ কৰিবলৈ চেষ্টা কৰিছোঁ ভালকৈ চাই যাব আপোনালোকে বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয় অলৰেডি আমি 30টা কুৱেশ্যন ডিছকাছ কৰিছোঁ সেইবিলাকো চাব লগতে পৰৱৰ্তী সময়ত আৰু আহিব সেইবিলাকো চাব আৰু লগতে PDF দিয়া হ'ব PDFও আপোনালোকে ডাউনলোড কৰিব পাৰিব ডাইৰেক্টলি আপোনালোকৰ ফোনত তাৰ নেক্সটটো প্ৰথম প্ৰশ্নটো চাওক যে গ্ৰুপ অফ শিপ ইজ কল এই প্ৰশ্নটো আহিছিলে DHS এক্সামিনেশ্যন 2018 চনতো লগতে DHS এক্সামিনেশ্যন 2019 চনতো এই প্ৰশ্নটো অহা দেখা গৈছিলে যে গ্ৰুপ অফ শিপ ইজ কল শিপৰ গ্ৰুপটো কি বুলি কোৱা হয় ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন বি ফ্লক শিপৰ গ্ৰুপটো কি বুলি ক'ব ফ্লক বুলি ক'ব FLOCK ফ্লক স্পেলিংও চাই যাব তাৰ নেক্সট প্ৰশ্নটো আছিলে যে গ্ৰুপ অফ কাউজ আৰ কল গ্ৰুপ অফ কাউজ আৰ কল গ্ৰুপ অফ কাউজে হওক লাগিলে কেটেলে হওক লাগিলে কাইনে হওক লাগিলে এলিফেণ্টছে হওক গ্ৰুপ অফ কাউজ প্ৰশ্নটো আহিছিলে 2022 চনৰ লখিমপুৰ মেডিকেল কলেজত আৰু লগতে গ্ৰুপ অফ এলিমেণ্টছটো যোনটো আমাৰ টেকনিকেল এক্সামিনেশ্যন যোৱা কেইদিনমানৰ আগত হৈ গৈছিলে গ্ৰেড 3 কাৰণে DHS এক্সামিনেশ্যনৰ আণ্ডাৰত তাত আহিছিলে গ্ৰুপ অফ এলিমেণ্টছ আৰ কল সো ইম্পৰ্টেণ্ট হয় ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব আপোনালোকৰ অপশ্যন বি হাৰ্ট লাগিলে কাউছে হওক কেটেলে হওক কাইনে হওক লাগিলে এলিফেণ্টছে হওক তাৰ গ্ৰুপটোক ক'ব হাৰ্ট বুলি বা যদিহে কালেক্টিভ নাউন বুলি আহে কালেক্টিভ নাউন বুলি আহিলে আমি একেই আনসাৰ চুজ কৰিম কাৰণ একেটাকে বুজাব হাৰ্ট তাৰ নেক্সট আছিলে এ গ্ৰুপ অফ গাৰ্লছ অৰ লেডিজ বা গাৰ্লছৰ গ্ৰুপটো কি বুলি কোৱা হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব আপোনালোকৰ অপশ্যন এ বেবি যিবিলাক আপোনালোকে প্ৰনাউন্সিয়েশ্যন কৰে এ গ্ৰুপ অফ গাৰ্লছ অৰ লেডিজ ইজ কল বেবি অৰ্থাৎ অপশ্যন এটো কাৰেক্ট আনসাৰ হৈ যাব তাৰ নেক্সট আছিলে গ্ৰুপ অফ ক্ৰ'জ আৰ কল ক্ৰ' কাউৰীৰ গ্ৰুপটো কি বুলি কোৱা হয় আপোনালোকে নিশ্চয় গম পায় ইয়াৰ নামটো একেবাৰে ইউনিক হয় মাৰ্ডাৰ বুলি কোৱা হয় গ্ৰুপ অফ ক্ৰ'জ আৰ কল মাৰ্ডাৰ ঠিক আছে অপশ্যন বিটো কাৰেক্ট আনসাৰ হৈ যাব তাৰ নেক্সটটো আছিলে এ পেয়াৰ অফ পিজেন্সৰ পেয়াৰ অফ কি বুলি কোৱা হয় পেয়াৰ গ্ৰুপ নহয় পেয়াৰ বুলি আহিছে ডাইৰেক্টলি প্ৰশ্নটো ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন বি ব্ৰেছ আৰু এইবিলাক ডিফাৰেণ্ট চ'ৰ্চৰ পৰা লোৱা হৈছে বেলেগ বেলেগ চ'ৰ্চৰ পৰা গ্ৰামাৰ বুকৰ পৰা লোৱা হৈছে SP বাক্সিৰ পৰা লোৱা হৈছে সো ইয়াৰ অপশ্যন বিটো কাৰেক্ট আনসাৰ হৈ যাব তাৰ নেক্সট যেটো আমি অলৰেডি কৈছিলোঁ যে DHS এক্সামিনেশ্যন 2022 চনৰ টেকনিকেলত এই প্ৰশ্নটো আহিছিলে গ্ৰুপ অফ এলিফেণ্টছ আৰ কল এলিফেণ্টৰ গ্ৰুপটো কি বুলি কোৱা হয় ইয়াৰ কাৰেক্ট আনসাৰ অপশ্যন ডি হৈ যাব হাৰ্ট বুলি কোৱা হয় তাৰ নেক্সটটো এ গ্ৰুপ অফ অল স্কৰ এতিয়া আমি চৰাইবিলাকৰ বিষয়ে ডিছকাছ কৰিম চৰাই চিৰিকটিৰ গ্ৰুপক কি বুলি কোৱা হয় প্ৰথমত গ্ৰুপ অফ অল স্কৰ অলৰ গ্ৰুপটো কি বুলি কোৱা হয় ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব আপোনালোক অলৰ গ্ৰুপটো ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন চি পাৰ্লিয়ামেণ্ট বুলি কোৱা হয় ভালকৈ চাই যাওক পাৰ্লিয়ামেণ্ট বুলি কোৱা হয় মনত ৰাখিব আপোনালোকে আৰু লগতে আমি পাৰ্লিয়ামেণ্টৰ ওপৰত ভিডিঅ' ডিছকাছ কৰিলোঁ সেইটো আমি ইণ্ডিয়ান পলিটিৰ সেইটো আপোনালোকে চাব পাৰিব ইউটিউবত তাৰ নেক্সট আছিলে 8 নম্বৰ প্ৰশ্নটো গ্ৰুপ অফ স্পেৰো কল স্পেৰছৰ গ্ৰুপক কি বুলি কোৱা হয় ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব যিমান বিভিন্ন টাইপৰ চৰাই চিৰিকটি আছে তাৰ গ্ৰুপবিলাক ডিছকাছ কৰিবলৈ চেষ্টা কৰিছোঁ ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব হোষ্ট অপশ্যন এটো কাৰেক্ট আনসাৰ যে স্পেৰছৰ গ্ৰুপটো হোষ্ট বুলি কোৱা হয় আপোনালোকে দুবাৰ তিনিবাৰ ভিডিঅ'টো চাব পাৰে বা আপোনালোকে ডাইৰেক্টলি PDFটো দুবাৰ তিনিবাৰ পঢ়ি দিলে আপোনালোকৰ অট'মেটিকেলি মনত থাকিব এক্সামিনেশ্যন অপশ্যন দেখিলে আপোনালোকৰ নিজে নিজে মনত পৰি যাব গোটেইবিলাক তাৰ নেক্সটটো এইটো হোষ্ট অপশ্যন এটো কাৰেক্ট আনসাৰ লগতে নোট বুলি কোৱা হয় ফ্লাটাৰ বুলি কোৱা হয় ফ্লক বুলি কোৱা হয় সেইবিলাকো আপোনালোকে চাই যাব মই ছাইডত লিখি থৈ দিছোঁ তাৰ নেক্সট গ্ৰুপ অফ চিকেন বা হেনৰ গ্ৰুপটো কি বুলি কোৱা হয় অপশ্যন এটো কাৰেক্ট আনসাৰ ব্ৰুড বুলি কোৱা হয় ব্ৰুড BROOD ব্ৰুড লগতে ফ্লক বুলি ক'ব পাৰিব বা পিপ বুলি ক'ব পাৰিব এইটো কাৰেক্ট আনসাৰ হৈ যাব ফ্লক বা পিপ কাৰেক্ট আনসাৰটো হ'ল ব্ৰুড তাৰ নেক্সটটো গ্ৰুপ অফ পেংগুইনছ আৰ কল পেংগুইনছৰ গ্ৰুপক কি বুলি কোৱা হয় পেংগুইনৰ গ্ৰুপক কি বুলি কোৱা হয় আমি ক'ম অপশ্যন এটো কাৰেক্ট আনসাৰ কলনি পেংগুইনৰ গ্ৰুপটো কলনি বুলি কোৱা হয় লগতে যিবিলাক ছাইডত লিখি থোৱা আছে সকলোবিলাকো নামেৰেও জনা যায় যেনেকৈ আপুনি ক'ব পাৰিব ৰাফ্ট ৱাডল ৰুকেৰী হাডল এই সকলোবিলাকৰ নামেৰে আপুনি ক'ব পাৰিব অপশ্যন এটো কাৰেক্ট আনসাৰ কলনি লগতে ছাইডত লিখাবিলাকো কাৰেক্ট আনসাৰ হ'ব যে গ্ৰুপ অফ পেংগুইনছ আৰ কল কলনি ৰাফ্ট ৱাডল ৰুকেৰী আৰু হাডল তাৰ নেক্সট আছিলে আপোনাৰ গ্ৰুপ অফ অষ্ট্ৰেচেছ আৰ কল অষ্ট্ৰেচৰ গ্ৰুপক কি বুলি কোৱা হয় ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব আপোনালোকৰ অপশ্যন চি প্ৰাইড বুলি কোৱা হয় প্ৰাইড যে অষ্ট্ৰেচৰ গ্ৰুপক প্ৰাইড বুলি ক'ব লগতে কেতিয়াবা আপোনালোকে হাৰ্ডৰ অপশ্যন থাকিলে যদি প্ৰাইড নাথাকে হাৰ্ডটো আমি টিক কৰিব পাৰিম কাৰণ বিভিন্ন বুকত হাৰ্ড বুলিও দিয়া আছে তাৰ নেক্সটটো গ্ৰুপ অফ ফ্লামিংগছ কল ফ্লামিংগৰ গ্ৰুপক কি বুলি কোৱা হয় আমি ষ্টেণ্ড বুলি ক'ম নতুবা যদি অপশ্যনত থাকে ফ্লেম্বয়েঞ্চ ভালকৈ চাওক স্পেলিংটো FLAMBOYANCE ফ্লেম্বয়েঞ্চ এইটো কাৰেক্ট আনসাৰ হৈ যাব গ্ৰুপ অফ বা আপোনাৰ কালেক্টিভ নাউন অফ
ফ্লেমিংগোছ আৰু কল বুলি ক'লে আমি এইটো ক'ম যে ফ্লেমবয়েছ ঠিক আছে তাৰ নেক্সটটো গ্ৰুপ অফ পেৰটছ আৰু কল পেৰটৰ গ্ৰুপক কি বুলি কোৱা হয় পেৰটৰ গ্ৰুপক কি বুলি কোৱা হয় আমি ক'ম যে পাণ্ডেমনিয়াম যদি পাণ্ডেমনিয়াম থাকে পাণ্ডেমনিয়াম ক'ম নহ'লে নতুবা আমি কোম্পানী বুলি ক'ব পাৰিম এ কোম্পানী গ্ৰুপ অফ পেৰটছ বা কালেক্টিভ নাউন অফ পেৰটছ আৰু কল কোম্পানী ঠিক আছে ইয়াৰলৈকে কোনো ধৰণৰ অসুবিধা হোৱা নাই বাৰে বাৰে ৰিপিটেডলি আপুনি পঢ়িবলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ মনত থাকে যে ভিডিঅ' ডাউনলোড কৰি ল'ব ডাইৰেক্টলি আপোনালোকৰ ফোনত গ্ৰুপ অফ ভালচাৰ্ছ আৰু কল ভালচাৰৰ গ্ৰুপক কি বুলি কোৱা হয় আপুনি কলনি বা ফ্লক দুটা ক'ব পাৰিব কলনি বা ফ্লক অপশ্যন এইটো কাৰেক্ট আনচাৰ হৈ যাব ভালচাৰ ডিফাৰেণ্ট টাইপৰ চৰাইবিলাক লোৱা হৈছে বাৰে বাৰে মই কৈছোঁ দুবাৰ তিনিবাৰ পঢ়ি যাব তাৰ নেক্সট আপোনালোকে চাওক যে গ্ৰুপ অফ পেলিকানছৰ গ্ৰুপক কি বুলি কোৱা হয় পেলিকানছৰ গ্ৰুপক এটা টাইপৰ চৰাই হয় তাৰ গ্ৰুপক ক'ব পড বুলি অপশ্যন এইটো কাৰেক্ট আনচাৰ বা ব্ৰিক বা পড বা পোজ স্কোৱাড্ৰন স্কোপ এই সকলো নামেৰে জনা যায় এইবিলাক আপোনালোকে চাই ল'ব অপশ্যন যি ধৰণৰ আহিব পাৰে আৰু একেটা নামেৰে বিভিন্ন ধৰণৰ কালেক্টিভ নাউন বুজায় বিভিন্ন ধৰণৰ চৰাই চিৰিকটি জীৱ জন্তু গতিকে ভালকৈ আপোনালোকে চাই যাব অপশ্যন এইটো কাৰেক্ট আনচাৰ দ্য কালেক্টিভ নাউন অফ পেলিকানছ কল পড তাৰ নেক্সট হৈছিলে 16 নম্বৰ কালেক্টিভ নাউন অফ ষ্টৰ্কছৰ কালেক্টিভ নাউনটো কি বুলি কোৱা হয় অপশ্যন এইটো কাৰেক্ট আনচাৰ হৈ যাব মাষ্টাৰিং ষ্টৰ্কছৰ কালেক্টিভ নাউনটো মাষ্টাৰিং বুলি কোৱা হয় তাৰ নেক্সট হৈছিলে 17 নম্বৰ প্ৰশ্ন যে কালেক্টিভ নাউন অফ ইগলছৰ কালেক্টিভ নাউনক কি বুলি কোৱা হয় ইগলৰ কালেক্টিভ নাউনৰ চৰাই চিৰিকটিৰ বিষয়ে পঢ়ি আছোঁ কালেক্টিভ নাউনৰ ইগল বা গ্ৰুপ অফ ইগলছ আৰু কল কনভকেশ্যন অপশ্যন এইটো কাৰেক্ট আনচাৰ কনভকেশ্যন ঠিক আছে ইগলৰ লগত ৰিলেট কৰি ল'ব কনভকেশ্যন তাৰ নেক্সট হৈছিলে 18 নম্বৰ কালেক্টিভ নাউন অফ ডবছৰ কালেক্টিভ নাউনক কি বুলি কোৱা হয় অপশ্যন এইটো ডোল বুলি কোৱা হয় কোড বুলি কোৱা হয় ফ্লাইট বুলি কোৱা হয় বেবি বুলি কোৱা হয় আপোনালোকে চাই যাব অপশ্যন এইটো কাৰেক্ট আনচাৰ তাৰ নেক্সটটো কালেক্টিভ নাউন অফ গুচণ্ডাৰ্ছৰ কালেক্টিভ নাউনটো কি বুলি কোৱা হয় ইয়াৰ কাৰেক্ট আনচাৰ হৈ যাব অপশ্যন এইটো ডপিং অফ গুচণ্ডাৰ্ছ বুলি কোৱা হয় দ্য কালেক্টিভ নাউন অফ গুচণ্ডাৰ্ছ ইজ ডপিং ঠিক আছে তাৰ নেক্সট আছিলে 20 নম্বৰ কালেক্টিভ নাউন অফ কৰ্মৰেটছৰ কালেক্টিভ নাউনক কি বুলি জনা যায় অপশ্যন এইটো কাৰেক্ট আনচাৰ হ'ব ফ্লাইট কৰ্মৰেটছৰ গ্ৰুপ কালেক্টিভ নাউনটো হৈ যাব ফ্লাইট বা ফ্লাইটৰ হ'লে আমি ব্যৱহাৰ কৰিব পাৰিম গাৰ্ল যিটো লিখি দিয়া আছে ছাইডত চাওঁ GULP ঠিক আছে অপশ্যন এইটো কাৰেক্ট আনচাৰ তাৰ নেক্সট আছিলে যে 21 নম্বৰটো কালেক্টিভ নাউন অফ ফেলকনছৰ কালেক্টিভ নাউনটো কি বুলি কোৱা হয় ফেলকনছ অপশ্যন এইটো কাৰেক্ট আনচাৰ হ'ব কাষ্ট বা কেটল বা কল্ড্ৰন যি থাকে কাষ্ট কেটল কল্ড্ৰন যিবিলাক সম্ভৱ হয় মই ছাইডত লিখি দিছোঁ কালেক্টিভ নাউন অফ ফেলকনছ বিভিন্ন ধৰণৰ চৰাই চিৰিকটিৰ বিষয়ে পঢ়ি আছোঁ কালেক্টিভ নাউনটো বা গ্ৰুপ অফ বিভিন্ন ধৰণৰ চৰাই চিৰিকটি কি নামেৰে জনা যায় এটা আছিলে ফেলকনৰ কালেক্টিভ নাউনটো হৈ যাব কাষ্ট ঠিক আছে ফেলকনৰ কাষ্ট তাৰ নেক্সট আপোনাৰ 22 নম্বৰটো চাওক যে কালেক্টিভ নাউন অফ গাৰ্লছৰ কালেক্টিভ নাউনক কি বুলি কোৱা হয় অপশ্যন এইটো কাৰেক্ট আনচাৰ হৈ যাব কলনি কলনি অফ গাৰ্লছ বুলি কোৱা হয় বা গালেৰী ফ্লটিলা স্কেভেনগিং এই সকলোবিলাক হয় আপোনালোকে চাই যাব তাৰ নেক্সট আছিলে গ্ৰুপ অফ নাইটিংগেলছ নাইটিংগেলৰ গ্ৰুপক কি বুলি কোৱা হয় ইয়াৰ কাৰেক্ট আনচাৰ হৈ যাব ৱাটছ বুলি কোৱা হয় গতিকে অপশ্যন এটো কাৰেক্ট আনচাৰ গ্ৰুপ অফ নাইটিংগেলছ বা ডাইৰেক্টলি আপোনাৰ কালেক্টিভ নাউন অফ নাইটিংগেলছ ক'লেও আমি ৱাটছ বুলি ক'ম অপশ্যন এটো কাৰেক্ট আনচাৰ মনত ৰাখিব ৰিলেট কৰি ল'ব তাৰ নেক্সট গ্ৰুপ অফ লায়নছ আৰু গ্ৰুপ অফ লায়নছক প্ৰাইড বুলি কোৱা হয় কি বুলি কোৱা হয় প্ৰাইড ঠিক আছে গ্ৰুপ অফ লায়নছ আৰু প্ৰাইড বা শ্বৰ্ট বুলি কোৱা হয় SAWT শ্বৰ্ট বা প্ৰাইড আপোনালোকে দুটা মনত ৰাখিব তাৰ নেক্সট আছিলে গ্ৰুপ অফ মাংকিজ আৰু ট্ৰুপ TROOP ট্ৰুপ অপশ্যন এইটো কাৰেক্ট আনচাৰ ট্ৰুপ বা বাৰেল বুলি কোৱা হয় বা কাৰ্ডলোড বুলি কোৱা হয় কাৰ্ডলোড অফ মাংকিজ বাৰেল অফ মাংকিজ বা ট্ৰুপ অফ মাংকিজ বুলি কোৱা হয় কালেক্টিভ নাউন বা গ্ৰুপ অফ মাংকিজ আৰু ট্ৰুপ তাৰ নেক্সট আছিলে গ্ৰুপ অফ স্নেলছক কি বুলি কোৱা হয় গ্ৰুপ অফ স্নেলছক হুড বুলি কোৱা হয় কি বুলি কোৱা হয় হুড HOOD হুড বা ৰোড ৱাক এস্কাৰ্গেটৰ যি বুলি থাকে আপোনালোকে সেইটো কাৰেক্ট আনচাৰ হ'ব গ্ৰুপ অফ স্নেলছ আৰু কালেক্টিভ নাউনটো হ'ব হুড HOOD হুড তাৰ নেক্সট আছিলে গ্ৰুপ অফ বিছটো কি বুলি কোৱা হয় গ্ৰুপ অফ বিছটোক স্ৱাৰ্ম বুলি কোৱা হয় গ্ৰুপ অফ বিছ আৰু স্ৱাৰ্ম হাইভ কলনি গ্ৰিষ্ট যি বুলি থাকে স্ৱাৰ্ম গ্ৰিষ্ট হাইভ কলনি চাই যাব আপোনালোকে অপশ্যন এইটো কাৰেক্ট আনচাৰ হৈ যাব গ্ৰুপ অফ বিছ আৰু স্ৱাৰ্ম তাৰ নেক্সট আছিলে 29 নম্বৰটো গ্ৰুপ অফ টাইগাৰ্ছ আৰু গ্ৰুপ অফ টাইগাৰ্ছৰ গ্ৰুপক কি বুলি কোৱা হয় বা কালেক্টিভ নাউনটো হ'ল এম্বুছ বা ষ্ট্ৰিক মনত ৰাখিব ষ্ট্ৰিক বুলি কোৱা হয় বা এম্বুছ বুলি কোৱা হয় অপশ্যন এটো কাৰেক্ট আনচাৰ হৈ যাব ষ্ট্ৰিক গ্ৰুপ অফ টাইগাৰ্ছ বা কালেক্টিভ নাউন অফ টাইগাৰ্ছ আজিৰ লাষ্ট প্ৰশ্নটো 30 নম্বৰ প্ৰশ্নটো আজিৰ লাষ্ট প্ৰশ্ন গ্ৰুপ অফ বেটছৰ গ্ৰুপটো কি বুলি কোৱা হয় বেটছৰ গ্ৰুপটো
কলড্ৰন বুলি কোৱা হয় কলড্ৰন অপশ্যন এটো কাৰেক্ট আনচাৰ বেটছ কলড্ৰন বি পিছত চি আহিছে সেনেকৈ মনত ৰাখিব পাৰিব কলড্ৰন বুলি কোৱা হয় ঠিক আছে অপশ্যন এটো কাৰেক্ট আনচাৰ আজি আমি 30টা কুৱেশ্যন ডিছকাছ কৰিলোঁ গ্ৰুপ অফ এনিমেলছ লগতে গ্ৰুপ অফ বাৰ্ডছ বা ডাইৰেক্টলি কালেক্টিভ নাউন বুলি কেতিয়াবা আপোনালোকৰ প্ৰশ্ন আহিব কালেক্টিভ নাউন বুলি চ' আপোনালোকে ভালকৈ চাব PDF টো বাৰে বাৰে পঢ়িব চ' এইবিলাক ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন কুৱেশ্যন হয় ডাইৰেক্টলি আপোনালোকে মুখস্থ কৰিব লাগিব তাত বুজিবলৈ বিশেষ নাথাকে যিমানে পঢ়িব সিমানে মনত থাকিব বিভিন্ন চ'ৰ্চৰ পৰা লোৱা হৈছে বাকী সদায় শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভালকৈ প্ৰিপেৰেশ্যন চলাই যাওক কম্পিটিশ্যন টাফ হ'ব ডেফিনেটলি কুৱেশ্যন কি আহিব কোনেও নাজানে আপুনি নাজানে মই নাজানো গতিকে আমি ভালকৈ সকলোৱে পঢ়িব লাগিব প্ৰিপেৰেশ্যন ভালকৈ চলাব লাগিব